এজোপা আমাৰ সজিনা গছ। ইয়াত এতিয়া সজিনা লগা নাই বাৰু। কি লৈছে? এয়া আমি আটা লৈছোঁ। লগতে ময়দা কেইটামানো দি দিলোঁ দেই। কেনেকুৱা হয় নাজানো, আপোনালোকেও বনাই খাই চাব। এনেই আৰু বিস্কুট শেষ হৈ গ'ল যিহেতু লকডাউন, আমাৰ দোকান চোকানবোৰ বন্ধ। খালি চাহ খাবলৈ যিহেতু বেয়া লাগে, সেইকাৰণে বোলো ঘৰতে পকৰি কেইটামান ট্ৰাই কৰি চাওঁ। এয়া আমি মিশ্ৰণটো লৈ ল'লোঁ। এইফালে পানী লৈছোঁ। এয়া নিমখ সোৱাদ অনুসৰি আপুনি ইয়াত দি ল'ব পাৰে। তাৰপিছত এয়া আমি নৰসিংহৰ পাত ছিঙি লৈছোঁ। এয়া আমি পিঁয়াজটো মিহি মিহিকৈ কাটি, তাৰপিছত জলকীয়া 3টামানো দি দিছোঁ। বৰ বেছি জ্বলা হ'ব সৰহকৈ দিলে। জ্বলা বেছি হ'ব নেকি বাৰু? হ'ব, কম বেছ কৰিব পাৰে। এয়া আমি ৰঙালাও ফুল, চবেইতো ৰঙালাও খায়েই। সেই ৰঙালাও ফুলটো আজি পকৰি বনাই খাই চাওঁচোন কেনেকুৱা লাগে। এয়া ধনিয়া এইটো ধনিয়াটো এতিয়া খেতিৰ ছিজনত নোলায়েই। বঙালী ধনিয়া বুলি কয়, সেইটোকে ছিঙি আনিছোঁ আৰু। মান ধনিয়া কয় কিছুমানে, বঙালী ধনিয়াও কয়। চবটো চলিয়ে যায়, যোনে যি ভাবে আৰু। যি নহওক, এতিয়া আৰম্ভ কৰি চাওঁ। আপোনালোকে চাই থাকক। জলকীয়াটো কাটি দিছোঁ মিহি মিহিকৈ। ধনিয়াখিনি আমি কাটি দিছোঁ। নৰসিংহ পাতটো আমি মিক্স কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিহি কৰি দিওঁ বুলিলেও পাৰিব, আৰু পাত হিচাপে ডাঙৰ কৰি দিওঁ বুলিলেও পাৰিব। আমি ডাঙৰ কৰি দি দিছোঁ। এয়া আমি বেকিংখিনি দি দিছোঁ। তাৰপিছত পিঁয়াজখিনি দিছোঁ। এইখিনি আপোনালোকে মিহি কৰি কাটো বুলিলেও পৰা হ'ব। আমি ডাঙৰ কৰিয়ে কাটিছোঁ। তাৰপিছত সকলোখিনি একেলগতে মিশ্ৰণখিনি বনাই লৈছোঁ।